ৰাজ্যত চলি আছে গৰু মহৰ সিন্ডিকেট। অসমৰ মাজেৰে বিদেশী ৰাষ্ট্ৰলৈ গৰু মহৰ চোৰাং সৰবৰাহ। অসমত যে গৰু মহৰ সিন্ডিকেট চলি আছে তাৰ প্ৰমাণ এয়া। বিধানসভাত উন্মোচিত হ'ল বহু বিস্ফোৰক তথ্য। কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে সোধা প্ৰশ্নৰ উত্তৰত গৃহ বিভাগে দাখিল কৰা এই তথ্যৰ পৰা এটা কথা স্পষ্ট যে অসমৰ মাজেৰে বাংলাদেশলৈ চালান দি থকা হৈছে গৰু মহ। গৃহ বিভাগে দাঙি ধৰা তথ্য মতে 2021 চনৰ পৰা এতিয়ালৈকে বিদেশলৈ চোৰাংকৈ সৰবৰাহ কৰিব বিচৰা 16,056টা গৰু আৰু 225টা মহ জব্দ কৰা হৈছে। গৃহ বিভাগৰ এই তথ্যৰ পিছত বিধানসভাত সিন্ডিকেটৰ বিৰুদ্ধে সৰব হ'ল বিধায়ক ৰেকিবুদ্দিন আহমেদ। বিধায়ক আহমেদে কয় যে গৰু মহ জব্দ হৈছে মানে সিন্ডিকেট চক্ৰ সক্ৰিয় হৈ আছে। প্ৰায় কথা আহি থাকে ৰাজস্থান, হাৰিয়ানা, উত্তৰ প্ৰদেশ, পশ্চিমবংগৰ পৰা চোৰাংকৈ গৰু মহ অসমলৈ আহে, বাংলাদেশলৈ চালান দিয়ে। শ্ৰীৰামপুৰ সীমান্ত দি অসমলৈ অহা গৰু মহৰ ট্ৰাকৰ পৰা কোকৰাঝাৰ জিলাত এক বৃহৎ পৰিমাণৰ দুৰ্নীতি হয়। অধ্যক্ষ মহোদয়, আসাম কেটেল প্ৰিভেনশ্যন এক্ট 2021ৰ পিছত কেনেকৈ গৰু চোৰাং বেহা এনেকৈ চলি আছে। অসমৰ মাজেদি বাংলাদেশে লৈ চোৰাং গৰু মহৰ সৰবাত হৈ থকা যিটো অভিযোগ আহি আছে উন্মুক্ত সীমান্ত দি এই চোৰাং বেহা অধ্যক্ষ মহোদয় সঁচাকে চলি আছে নেকি? বিধায়ক ৰেকিবুদ্দিন আহমেদৰ আন এক প্ৰশ্নৰ উত্তৰত গৃহ বিভাগে দাঙি ধৰা তথ্য মতে জব্দ কৰা 16,056টা গৰুৰ ভিতৰত 15,178টা গৰু গোশালাত ৰখা হৈছে। 878টা গৰু জিম্মাত দিয়া হৈছে। জব্দ কৰা 225টা মহ গোশালাত ৰখা হৈছে। ৰাজ্যত 23খন গোশালা আছে যদিও 23খন গোশালাক 2023-24 বৰ্ষত 10 লাখকৈ আগধন আগবঢ়াইছিল চৰকাৰে। ইয়াৰে ভিতৰত যোৰহাটৰ শ্ৰীগীতা আশ্ৰম গোশালাক 2024-25 বৰ্ষত 1 কোটি টকাৰ অনুদান আগবঢ়াইছিল চৰকাৰে। কিন্তু বিধানসভাৰ মজিয়াত ৰেকিবুদ্দিন আহমেদৰ প্ৰশ্ন, গোশালাত থকা গৰু মহ সুৰক্ষিত হৈ আছেনে? গৰু বা অন্য পশুধনসমূহ জব্দ কৰাৰ পিছত পশুধনসমূহৰ চোৱা চিতাৰ দায়িত্ব যিদৰে গোশালাত দিয়া হৈছে, গোশালাত আমাৰ গৰু মহ এইবিলাক সুৰক্ষিত হয়নে অধ্যক্ষ মহোদয়? আমি কেতিয়াবা চাইছো নে অধ্যক্ষ মহোদয়? আমাক যি তথ্য দিছে এই তথ্যই আমি চাইছো তাত যে গৰু যিমান হিচাপত গৰু জব্দ হৈছে সিমান হিচাপত তাতকে বহুখিনি অধ্যক্ষ মহোদয় বৰ্তমান গৰু কম মজুত আছে। তাৰ তন্নকৈ আমি এইটো বিচাৰ কৰিছে নে অধ্যক্ষ মহোদয়? মন্ত্ৰী মহোদয়, মই অধ্যক্ষ মহোদয়ৰ অনুৰোধ জনাম যে এই গৌশালাসমূহ এবাৰ ভিজিট কৰাৰ কাৰণে অধ্যক্ষ মহোদয়ৰ জৰিয়তে মন্ত্ৰী মহোদয়ক নিৰ্দেশ কৰিব লাগে। কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ সমৰ্থন আন বিৰোধী বিধায়কসকলৰ। সিন্ডিকেট চক্ৰই ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰি থকাৰ অভিযোগ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ। এতিয়াও দুৰ্ভাগ্যজনকভাৱে গৰু চালান চলি আছে। পলিটিকেল পেট্ৰনাইজৰ কথা মই কৈছিলো, সত্যটো হৈছে এই পেট্ৰনাইজেশ্যন চলি আছে নেকি? এই গোশালাত দিয়া গৰুখিনি আপোনাৰ গোটেইখিনি ঠিকে থাকে আছে না নাই এতিয়া ৰিপৰ্ট এটা ল'ব লাগে। মাজে মাজে আমি গোশালা অলৰেডি কুৱেশ্যন কৰিছো ছাৰ, যিটো আমি অৱস্থা পাওঁ তাতে খাদ্যৰ অভাৱ, মেডিচিনৰ অভাৱ, পানীৰ অভাৱত বহুত দুৰৱস্থা। ইফালে গৃহ বিভাগৰ হৈ বিধানসভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঘোষণা, সিন্ডিকেট চলিবলৈ দিয়া নাই বৰ্তমানৰ চৰকাৰে। প্ৰায় 4,659 মানুহ যে গ্ৰেপ্তাৰ কৰিছে তাৰ জৰিয়তে এই কথাখিনি স্পষ্ট যে অসম পুলিচ ইজ ভেৰি মাছ এক্টিভ। আৰু এই সিন্ডিকেটৰ কথা যিটো আছে এইটো মই আপোনাক কওঁ যে সিন্ডিকেট নাই, সেইটো মই দৃঢ়তাৰে ক'লো যে সিন্ডিকেট নাই। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।